নমস্কাৰ, আহি আছোঁ আজি এটা বিশেষ ঠাইলৈ আৰু এয়া চাওক আমাৰ পিছফালে এজনী ছোৱালী শুই আছে গাড়ীত। টোপনি পূৰা ৰাতিপুৱাই আহিছোঁ আজি আৰু সেইকাৰণে টোপনি এয়া মাকৰো টোপনি, আমি দুটাবাৰ টোপনি নোহোৱাকৈ আহি আছোঁ। যেতিয়া পাম আচলতে গ'লে আহিছোঁ কি কয়, যেতিয়া সেই বিশেষ ঠাইটো পাম তেতিয়া ক'ম। আৰু এয়া আহি থাকে বাটত বাঁহৰ চাঙৰ ওপৰত বহি ধুনীয়াকৈ একাপ গৰম গাখীৰ চাহ খাই লৈছোঁ। ঘৰৰ পৰা যিহেতু একো নোখোৱাকৈ আহিছোঁ, তেনেকৈ বাটত এইদৰে গৰম চাহৰ আমেজ লৈ আমি আহি আছোঁ আমাৰ নিৰ্দিষ্ট সেই ঠাইডোখৰলৈ। আমি আহি পাইছোঁহি আৰু যিমানেই ওচৰ চাপিছোঁ সিমানেই অলপ মনটো মানে এটা বেলেগ ধৰণৰ এটা হেৰি হৈ আছে। আৰু যেতিয়া পামহি আপোনালোকক দেখুৱাম আচলতে আজি আমি আহি থকা ঠাইখনলৈ। আৰু আচলতে কিয় যিমানেই ওচৰ পাইছোঁ ঠাইখনৰ সিমানেই অলপ মনটো মানে বিচলিত হৈ আহি আছে যে চাই থাকিব আৰু খুব কম সময়ৰ ভিতৰতে আমি পামহি আহি। হয়, মই আপোনাৰ লগত কৈ অহা যিখন বিশেষ ঠাই আজি আচলতে এই বিশেষ ঠাইখন হৈছে এয়াই জুবিন ক্ষেত্ৰ। হয়, আজি আমি আহিছোঁ আমাৰ ভগৱান অসমীয়া জাতিৰ সত্তা জুবিনদাৰ ওচৰলৈ আৰু তেওঁ অকণমান সেৱা ল'লোঁ। আৰু এনেকুৱা এটা ঠাই এইখন য'ত পৰা আচলতে উভতি অহাৰ ইচ্ছা নাথাকে, ইয়াতে যেন থকাৰ এটা দৃঢ় ইচ্ছা। আৰু আমি অলপ আহি জুবিনদাৰ চৰণত সেৱা জনালোঁ, তেওঁ আশীষ ল'লোঁ। আৰু এয়া যে দেখিছে এইপিনে এয়া দেখিছে, এইখনেই হ'ল সেই বিশেষ ঠাইখন য'ত জুবিনদা শেষবাৰৰ কাৰণে শুইছিল আৰু জুই লেলিহান শিখাই তেওঁ পঞ্চৱটত বিলীন কৰিছিল। আমাৰ মাজৰ পৰা কায়িকভাৱে তেওঁ চিৰদিন লৈ আহিছিলোঁ আমাৰ ভগৱান জুবিনদাৰ কাষলৈ। নীৰৱে শুই আছে জুবিনদা, কিন্তু তেওঁক অকলশৰীয়াকৈ কোনেও কৰা নাই। আজি সহস্ৰ দিনে নিশাই তেওঁৰ লগত আছে। আজি তেওঁৰ ওচৰলৈ আহি কিছু সময় অকণমান অতিবাহিত কৰিবৰ কাৰণে। চাওক ইয়াৰ পৰিৱেশ, এইখনে চাগে পৃথিৱীৰ একমাত্ৰ শ্মশান যিখন নেকি মন্দিৰলৈ ৰূপান্তৰিত হৈছে। আচলতে নহ'বনো কিয়, কাৰণ এইখন যে আমাৰ ভগৱানৰ শ্মশান, ইয়াত ভগৱানে শেষ শৰণ লৈছিল আৰু ইয়াত সকলো প্ৰতিদিনে হাজাৰ লোক আহি ভগৱানৰ এই চৰণত সেৱা জনায়। আৰু এয়া যে দেখিছে ভগৱানৰ অফুৰন্ত মৰম, এই হাজাৰ লোকে আহি গামোচা এইদৰে মৰম যাচি হৈ যায় সদায় আমাৰ ভগৱানত, আৰু সদায় এইদৰে হয়তো মৰম তেওঁৰ প্ৰতি। অলপ সময় ইয়াত থকা হ'ল আৰু এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। যোৱাৰ ইচ্ছা নাই, কিন্তু যাবতো লাগিবই। জুবিনদাই এৰি থৈ যোৱাৰ ইচ্ছা নাথাকিলেও যাবই লাগিব। যি নহওক পুনৰ আকৌ আহিম। আৰু ইয়াৰ পৰা কিছু দূৰ আঁতৰলৈ গ'লে, মোটামুটি 500 মিটাৰমান যদি আমি আঁতৰলৈ যাওঁ, তেতিয়া এটা বিশেষ ঠাই পাওঁ য'ত জুবিনদাই জীয়াই থাকোঁতেই প্ৰগ্ৰেম কৰি আহি এজোপা গছৰ তলত এচটা শিলৰ মানে আউজি জিৰণি লৈছিল। আৰু সেই শিলজোপা দেখিছিল ইমান ধুনীয়াকৈ এতিয়া সজাই ৰখা হৈছে, সকলোৱে ইয়াত পূজা অৰ্চনা কৰে। এয়া হ'ল নিশাৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ। অথনি যেতিয়া আহিছিলোঁ তেতিয়া পুৱা ভাগত ইয়ালৈ আহিছিলোঁ, এতিয়া পুনৰ আহিছোঁ নিশাৰ ভাগত। আৰু নিশাৰ ভাগত ইয়াত দেখিছে মানুহৰ পূৰা এটা পৰিৱেশ আপোনালোকক দেখাওক। আৰু দিন হওক বা নিশা হওক, প্ৰতি মুহূৰ্ততে ইয়াত আচলতে জুবিনদাৰ সংগ দিবলৈ মানুহৰ অভাৱ নাই। প্ৰতি মুহূৰ্ততে জুবিনদাৰ সংকট সকলো মানুহ ইয়াত আছে। এয়াই হ'ল আমাৰ জুবিনদা, যাক কেতিয়াও কোনো অন্তৰৰ পৰা পাহৰিব নোৱাৰে। কায়িকভাৱে নাথাকিলেও সদায় আমাৰ মাজত চিৰদিন এনেদৰে সদায় থাকিব। আৰু এতিয়া নিশা যিমানেই আহি গৈ আছে, মানুহৰ সংখ্যা বাঢ়ি আহি আছে আৰু হয়তো কিছু সময়ৰ পিছত আৰু যথেষ্ট পৰিমাণে বাঢ়িব। ইয়াত আমি কিছু সময় থাকি বিদায় ল'লোঁ। আহিবলৈ মন নাছিল, কিন্তু আহিবতো লাগিবই। শেষত সকলোকে নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।